মিছিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ৩৩ নং যোৰহাট পৰিষদীয় সমষ্টিৰ ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী পালন পুথিগত শিক্ষাৰ সমান্তৰালভাৱে দক্ষতা বিকাশত অধিক গুৰুত্ব প্ৰদান মিছিং স্বায়ত্ত পৰিষদৰ উল্লেখযোগ্য যে উত্তৰ পশ্চিম যোৰহাটৰ কলবাৰীৰ ৰাজহুৱা প্ৰেক্ষাগৃহত মিছিং স্বায়ত্তশাসিত পৰিষদ উদ্যোগত আগম মেগাং টাবুৰাম টাইড শিক্ষা সাৰথী আঁচনি ৩৩ নং যোৰহাট পৰিষদীয় সমষ্টিৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক এককালীন আৰ্থিক সাহায্য বিতৰণ কৰা হয় লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতে চৰকাৰী চাকৰি আশা নকৰি নিজৰ অঞ্চলতে থাকি বৈজ্ঞানিকভাৱে খেতি-বাতি কৰাৰ লগতে পশুপালনৰ জৰিয়তে কেনেদৰে উন্নতিৰ পথত আগবাঢ়িব পাৰি এই সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় পিছপৰা অঞ্চলসমূহ কেনেদৰে আগবঢ়াই নিব পাৰি সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক ব্যাখ্যা আগবঢ়ায় উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্যবাহী সদস্য জহান দলে আৰু স্থানীয় সাধাৰণ সদস্য তথা মেকৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে আৰু বিভিন্নজন গণ্যমান্য ব্যক্তি যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 গোটেই মিছিং অধ্যুষিত অঞ্চলত আহিব তাৰ পৰিকল্পনা এতিয়াৰ পৰা আৰম্ভ কৰিব লাগিব আমাৰ কথাটো হৈছে যে আজি আমি 62 স্বায়ত্তশাসন পাম কিন্তু তেতিয়াও আজি চেন্নাইলৈ যোৱা বেংগলোৰলৈ যোৱা হায়দৰাবাদলৈ গৈ নিজকে আত্মসংস্থাপনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া য়ুথ চামটোক আমি ইয়াতে ব্লক কৰি ৰাখিব পাৰিম নে নহয় আৰু ইয়াতে তেওঁলোকক ব্লক কৰি ৰাখি তেওঁলোকৰ যি টেলেণ্ট সেই টেলেণ্টটো আমাৰ অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত যেতিয়া আমি ব্যৱহাৰ কৰিব পাৰিম তেতিয়াহে সঁচা অৰ্থত আমি এখন সুন্দৰ প্ৰগতিশীল সমাজ ব্যৱস্থা পাব পাৰিম আৰু সেইকাৰণেই আমি আজি যিসকল আমাৰ মেধাৱী ছাত্ৰ-ছাত্ৰী আছে কাৰণ আজি প্ৰতিযোগিতাৰ যুগ আজি এনেকুৱা নহয় যে অকল চাকৰিৰ জৰিয়তে নিজকে সংস্থাপিত কৰিব পৰা যায় আজি নিজকে বিভিন্ন আজি যিহেতু বিজ্ঞান প্ৰযুক্তিৰ যুগ এই বিজ্ঞান প্ৰযুক্তিৰ যুগত বিভিন্ন বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি উচ্চ শিক্ষা আহৰণ কৰাৰ পাছতো নিজকে স্বাৱলম্বনৰ পথত তেওঁলোকে সংস্থাপিত কৰিব পৰা যায় এই কথাটো আমি অনুভৱ কৰোঁ আৰু এই বিষয়ে আমি কেৱল মুখেৰেই কোৱা নাই আজি ইয়াতে আমি ব্যাখ্যাই দাঙি ধৰা নাই ইয়াৰ কাৰণে আমি বিভিন্ন কাৰ্যকৰী পদক্ষেপো আমি গ্ৰহণ কৰি আহিছোঁ বিভিন্ন ফিচাৰী ছেক্টৰত আপোনাৰ হৰ্টিকালচাৰ ছেক্টৰত আপোনাৰ এনিমেল হাজবেণ্ডাৰী ছেক্টৰত বিভিন্ন ফাৰ্মিঙত আমি আমাৰ ইউথ চামক ট্ৰেইনিং দি আহি আছোঁ যাতে নিজকে সংস্থাপিত কৰিব পাৰে আনকি আমি হেয়াৰ টেকনিচিয়ানলৈকে আমি নাপিত বুলি ক'বলৈ নাযাওঁ আমি এটা কথা অনুভৱ কৰিছোঁ যে আমাৰ অঞ্চলতে বিহাৰৰ পৰা আহি বহু যুৱকে ইয়াতে চুলি কাটে ইয়াৰ পইচা নি পেলাই তেওঁলোকে বিহাৰত খৰচ কৰে কিন্তু আমাৰ ইউথ চামৰ মাজতো সেই টেলেণ্টটো আছে তেওঁলোকে যদি ইয়াক এটা প্ৰফেশ্যন হিচাপে লয় অত্যাধুনিক আজিকালি ব্যৱস্থাৰ জৰিয়তে ভাল ভাল মানে একোখন চেলুন খুলি লৈ পেলাই তেতিয়া তাৰ জৰিয়তেও আত্মসংস্থাপন কৰিব পৰা যায় আৰু সেইকাৰণে আমি এইবিলাকৰ ক্ষেত্ৰতো প্ৰশিক্ষণ দি আহিছোঁ আৰু সেয়েহে আমি ভাবোঁ কাৰণ মূল টাৰ্গেটটোৱে হৈছে আমাৰ এখন প্ৰগতিশীল সমাজ ব্যৱস্থা আৰু সেইকাৰণে ইয়াত আমি দুটা দিশত ঠিক কৰিছোঁ যে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকতো ভৱিষ্যতৰ দিনবিলাকত সংস্থাপিত হ'বই কিন্তু বাদ পৰি যোৱা যিসকলে ড্ৰপ আউট হৈছে ড্ৰপ আউট ষ্টুডেণ্টবিলাকৰ ভৱিষ্যতটো নিৰূপণ কৰাটো মিছিং স্বায়ত্তশাসিত পৰিষদৰ দায়িত্ব এই কথাটো উপলব্ধি কৰিয়ে এই বিষয়টো আহিছে ইয়াৰ পৰা এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট হ'ব আৰু উৎপাদনত আমাৰ সম্পদ উৎপাদনত তেখেতসকলে নামি পৰিব আৰু এটা কথাত আমি বিশ্বাস কৰোঁ যিসকল অলপ শিক্ষিত ল'ৰা ছোৱালী শিক্ষিত ল'ৰা ছোৱালীবোৰ যেতিয়ালৈকে পথাৰত নানামে খেতিত নানামে কৰ্মস্পৃহা তেখেতসকলক দক্ষতা কৰি নুতুলিলে তেতিয়াহ'লে অকল আমি পৰিষদৰ কথাই কোৱা নাই এইটো অসমৰ ক্ষেত্ৰতো প্ৰযোজ্য এইটো ভাৰত ৰাষ্ট্ৰৰ ক্ষেত্ৰতো প্ৰযোজ্য মুঠতে এতিয়া যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য